Hello everyone, কি খবৰ সকলো বহুত বেছি ভাল চাগে নতুন এটা ভিডিও আজি ভিডিওৰ আলোচনা কৰিম অসম পুলিচৰ কিছুমান আপডেটৰ ওপৰত তাৰ আগত যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া বেল আইকনটো ওপেন কৰি ধুনীয়াকৈ এটা কমেন্ট কৰি দিয়া ঠিক আছে আৰু প্ৰথম কথাটো পাতিম যে আমাৰ ৰিজাল্টৰ ওপৰত বহুত বেছি অপেক্ষা হৈ আছে আমাৰ ৰিজাল্টটো লৈ পেলে ৰিজাল্টটো তোমালোকে ভাবি আছা বা কমেন্ট কৰি আছা বা সবতে চাই আছে ৰিজাল্টটো কোনবা সোনকালে আহক নেকি কিবা নটিফিকেশন কিবা আহিব নেকি তেনেকৈ ভাবি আছা তেনেকুৱা কোনো ইতিয়ালৈকে বৰ্তমান সময়ত নটিফিকেশন আপডেট ধৰি লওক আহা নাই এছএলপিআৰপি অফিচতে কোনো আহা নাই একো আহা নাই তোমালোকে ইমান চিন্তা কৰিব নালাগে হয়তো ধৰি লওক তোমালোকৰ আৰু আজি ধৰি লওক আগষ্ট মাহটো অলৰেডি গলে আৰু সেপ্টেম্বৰ মাহ স্টার্ট হ'ব আৰু বেছি দিন নাই দুদিন তিন দিনৰ পিছতে তেতিয়া মানে ধৰি লওক তোমালোকৰ সেপ্টেম্বৰ লাষ্ট উইক মানে ধৰি লওক তোমালোকৰ নটিফিকেশন পাব পৰা আপডেট পাব পৰা কিছুমান এছএলপিআৰপি অফিচত তোমালোকে ইমান চিন্তা কৰি নাথাকিবা অলপ চেক কৰি থাকা দুদিন মান আছে ইমানখিনি পাৰ হ'লে আৰু দুদিন মান আছে আৰু এক মাহ হাতত আছে এক মাহটো যেন তেনে পাৰ হ'ব দিয়ে তাৰ পিছতে তোমালোকৰ যিটো ৰিজাল্ট আছে ৰিজাল্ট ওলাব তাৰ আগতে তোমালোকক কওঁ ধৰি লওক অসম পুলিচৰ ৰিজাল্টক লৈ পেলাই বহুত বেছি কনফিউজন হৈ আছে ধৰি লওক কোনোবাই কৈছে এসপ্তাহমানৰ আগত দিব পাৰে কোনোবাই কৈছে 9 তাৰিখে দিব এইটো নহয় চিএম ছাৰে বাৰে বাৰে এটা কথাকে কৈ আছে যে 9 তাৰিখে ৰিজাল্ট দিব 10 তাৰিখে এপইণ্টমেণ্ট দিব এইটো ফিক্স হৈ আছে যে 9 তাৰিখে ৰিজাল্ট আৰু 10 তাৰিখে এপইণ্টমেণ্ট দিব এইটো ইমান ভাবিব কৰিবলৈ কথা নাই যিখিনি চিএম ছাৰে এটা জেগাতে কোৱা নাই সকলো জেগাতে যিমানখিনি লৰাই কেণ্ডিডেট যিমানখিনি প্ৰশ্ন কৰি আছে ছাৰ সুধি আছে যে ছাৰ আমাক ৰিজাল্টটো লাগে ৰিজাল্টটো সোনকালে লাগে ৰিজাল্টটো দিয়ক ছাৰে এটা কথাকে কৈ আছে যে তোমালোকে 9 তাৰিখে ৰিজাল্ট পাবা 10 তাৰিখে এপইণ্টমেণ্ট হ'ব আৰু ইয়াতে তোমালোকে ফিক্স হৈ যাব লাগে ইমান ভাবি থাকিব নালাগে যে 9 তাৰিখে এপইণ্টমেণ্ট তাৰ আগত 9 তাৰিখে ৰিজাল্ট দিব তাৰ আগত ধৰি লওক তোমাৰ ৰিজাল্টটো নিদিয়ে তাতে ফিক্স হৈ যাব লাগে যে এইটো তোমালোকৰ এছএলপিআৰপি যি ৱেবছাইট আছে ৱেবছাইটত তোমালোকৰ তাৰ ৰিজাল্ট দিয়া দুদিন মানৰ আগত ধৰি লওক নটিফিকেশন জাৰি কৰিব নটিফিকেশনটো তোমালোকক আহিব আৰু এতিয়া ধৰি লওক সেপ্টেম্বৰ মাহতে নটিফিকেশনটো আহিব তোমালোকে ইমান চিন্তা কৰিব নালাগে সেপ্টেম্বৰ মাহটো ধৰি লওক তোমালোকে গম পাবা ক'ত কি আছে বা কেনেকুৱা হ'ব বা কি হ'ব এইখিনি গম পাবা ডেটটো গম পাই যাবা কেতিয়া হ'ব কেই তাৰিখে আহিব তোমালোকে সেপ্টেম্বৰ মাহতে সম্পূৰ্ণ গম পাবা এপইণ্টমেণ্টটো আমাৰ ধৰি লওক 10 তাৰিখে দিব এইটো ফিক্সে তাৰ আগতে ধৰি লওক ৰিজাল্টটো 9 তাৰিখে দিব বুলি চিএম ছাৰে কৈ আছে কিন্তু ধৰি লওক তোমালোকে এছএলপিআৰপি যিটো অফিচিয়েল ৱেবছাইট সেপ্টেম্বৰ মাহত যেতিয়া অফিচিয়েল ৱেবছাইটত কিবা গম পাবা তেতিয়া নিশ্চিতভাৱে তোমালোকে হৈ যাব ইমান চিন্তা কৰিব নালাগে 9 তাৰিখে ৰিজাল্ট দিব আৰু 10 তাৰিখে এপইণ্টমেণ্ট দিব এইটো ফিক্স আৰু ঠিক আছে আৰু এটা কথা আকৌ নতুন ভেকেঞ্চি নতুন 100% নতুন ভেকেঞ্চি আহি আছে তো এতিয়া মানে বৰ্তমান কৈছো যিমানখিনি ভেকেঞ্চি বৰ্তমান কালত যিমানখিনি ভেকেঞ্চিৰ কাৰণে ৰিক্ৰুইটমেণ্ট প্ৰচেছ বা এতিয়া ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে তোমালোকে সেইখিনি হত ইমানটো ভেকেঞ্চি নহ'লেও তোমালোকৰ 100% মই কৈছো ধৰি লওক তোমালোকৰ 3000 এবভ ভেকেঞ্চি 100% তোমালোকৰ আহিব পাৰে ইমান চিন্তা কৰিব নালাগে বহুত বেছি মানুহ প্ৰয়োজন বা পুলিচৰ আগত মই ভিডিঅ'তে দিছিলো তাৰ ওপৰত তোমালোকে চেক কৰি চাবা এতিয়া তোমালোকে ধৰি লওক আগত এনেকা নহয় যে কম্পিটিশন লেভেলটো ডাউন হ'ব সেইটো নহয় কম্পিটিশন লেভেলটো সদায় আপ হৈ গৈ আছে তোমালোকে এবাৰ যিটো কাট অফ গ'ল ফিজিক্যাল যিমানখিনি কাট অফ গ'ল নেক্সট যেতিয়া নৱেম্বৰত আকৌ নতুন পোষ্ট ওলাব তাত বহুত বেছি কাট অফ যাব এতিয়াৰ পৰা তোমালোকে প্ৰিপাৰেচন কৰি থাকা প্ৰেক্টিছ কৰি থাকা তাৰ পঢ়ি থাকা তোমালোকে অলপ পঢ়ি থাকা কি হয় তাৰপিছত গম পাবা সকলোৱে তেনেকৈ কৰা যাৰ নাম আহিছে বা নাহিছে এইটো প্ৰশ্ন নহয় বা ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে সেইটো বোলে প্ৰশ্ন নহয় ৰাতিপুৱা সময়ত অলপ ৰানিং কৰা ইভিনিং ৰানিং কৰা ইমান একদম হাৰ্ড ৱৰ্ক কৰিব নালাগে ইমান বেছি ৰানিং কৰি থাকিব নালাগে এতিয়া যদিহে তোমাৰ ইণ্টাৰভিউ সন্মুখত আছে বা ইণ্টাৰভিউ আছে তেতিয়াহ'লে তুমি অলপ বহাব পাৰা যদি ইণ্টাৰভিউ নাই তোমালোকে ৱেইট কৰি আছা বা কিবা কাৰণে তেতিয়াহ'লে প্ৰেক্টিছটো নেৰিবা প্ৰেক্টিছটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি থাকা বাকী ইমান নাই তোমালোকে কৰি থাকা নতুন ভেকেঞ্চি 100% বহুত বেছি আহিব আৰু তোমালোকে চিন্তা কৰিব নালাগে আমি অফিচিয়েল নটিফিকেশ্যনটো ৱেইট কৰোঁ কি হয় কি নহয় তোমালোকে সকলো গম পাব পাৰিবা তোমালোকে যদি ফ্ৰেণ্ডশ্বিপ গ্ৰুপটোত এড হোৱা নাই তেতিয়াহ'লে এড হ'ব পাৰা তাত ডেছক্ৰিপশ্যনত তোমালোকক লিংকটো দিম ভিডিঅ'টো ইমানে আছিলে বিশেষ নাই আৰু তোমালোকে গ্ৰুপটোত এড হ'ব পাৰা এপটোত কিবা যদি আপডেট থাকে কিবা আপডেট থাকিলে মই তোমালোকক সেই গ্ৰুপটোত লগতে মই জনাই দিওঁ তো সেইকাৰণে তোমালোকে কিবা আপডেট নতুনকৈ যদি ভিডিঅ' ইউটিউবত নোপোৱা আৰু তথাপিতো যদি লগত আপডেট বিচৰা তেতিয়াহ'লে চাটত বা SMS কৰিব কিবা কাৰণত কিবা কনফিউজন থাকে তেতিয়াহ'লে তাত মই জনাই দিব পাৰোঁ ক'ব পাৰোঁ তো তাৰ কাৰণে তোমালোকে গ্ৰুপটোত যদি এড হোৱা নাই তোমালোকে এড হৈ ল'বা ভিডিঅ'টো ইমান আছিলে থেংক ইউ ছ' মাছ আজিলৈ আহিছোঁ বাই বাই